নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ আন এটি ভিডিঅ'লে আৰু আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আজি আৰু এজোৰ কাপোৰৰ ডিজাইন দেখুৱাম আৰু এয়া বনাই আছো কাপোৰজোৰ আৰু মেখেলাখন এইখন মেখেলাখন আৰু মেখেলাখনত মই কটনৰ ফ্লাৱাৰ লেছটোৰে ডিজাইনটো বনালো আৰু এয়া চাওক আৰু মই সিলাই কৰি দি আছো কিন্তু মেখেলাখন মই ইন টোটাল আঠা লগাইছিলো কিন্তু তথাপিতো এটা ওপৰত সিলাই মাৰি দি আছো আৰু চাদৰখন এই মেখেলা চাদৰজন মই কন্ট্ৰাষ্টত বনাইছো আৰু চাদৰখনত কিন্তু মই আঠা লগোৱা নাই। চাদৰখন এয়া চাওক মই সিলাই কৰি দিছো আৰু চাদৰখন অলপমান পাতল কৰিছিলো মানে মেখেলাখন অলপ ডাঠ ৰাখিছো আৰু ফুলবিলাক অলপমান ঘনকে দিছো আৰু চাদৰখনত অলপমান পাতলকে দিছো। চাদৰখনত এহাৰিহে দিলো আৰু বেছি নিদিলো, মেখেলাখনত অলপ তিনি হাৰি দিছিলো আৰু এয়া সাইডত এয়া দেখিছে দুটা ফুল লগ কৰি দি দিছো। মেখেলাখনত বগা দিছো আৰু চাদৰখনত এই পিংক কালাৰটো দিছো আৰু এয়া লেভেন্ডাৰ কালাৰ আৰু এটো পাৰ্পল কালাৰটো আৰু এই কাপোৰজোৰ মানে এই বুটাকেটা অলপমান অসুবিধা হল মোৰ সিলাই কৰোতে কাৰণ এয়া মই দুটা কালাৰ বেলেগ বেলেগ দি দিলো আৰু এয়া চাওক মেচিনেদি সিলাই কৰিলো আৰু কাৰোবাক হাতে দিও সিলাই কৰিলো মানে যেনেকে পাইছো তেনেকে সিলাই কৰি দিছো আৰু কাপোৰজোৰ আঠা যেহেতু লগোৱা নাই আৰু এই সিলাই কৰিলে বহুত টাইম লাগে আৰু ফুলবিলাক অলপমান সিলাই কৰিব অসুবিধা আঠাটো নলগালে আৰু এয়া চাওক আৰু এটা মেচিনত সাইডৰখিনিটো মেচিনত সিলাই কৰিব সুবিধাই হয়, খালি ফুলকেটা লৈ সিলাই কৰিলে হ'ল আৰু চাদৰখনৰ সাইড পাৰিটো সিলাই কৰি দিলো সাইডৰ ফুলকেটা আৰু এই কাপোৰজোৰ আসলতে মই বেলেগক গিফট দিম বুলিয়ে বনাইছো আৰু সেই কাৰণে অলপ পাতল কালাৰ ৰাখিছো যেহেতু অলপমান বয়সস্থ মানুহ আৰু আপোনালোকে যদি এই এনেকুৱা ধৰণৰ ডিজাইন বনাই তেতিয়া হলে অলপমান ডাঠ কালাৰৰ বেছি ভাল লাগিব ৰঙা দিলে বা কিবা দিলে আৰু যেহেতু মই বেলেগক দিম আৰু জানো তেওঁ অলপমান পাতল কালাৰ পছন্দ কৰে সেই কাৰণে মই অলপমান পাতল কালাৰ দুটা দিলো আৰু কেনেকুৱা লাগিছে প্লিজ কমেন্ট কৰিব আৰু ভিডিওটো যদি ভাল লাগে তেতিয়া হলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ সাবস্ক্ৰাইবাৰ সকলক কৈ দিছো যে মোৰ অলপমান মাতটোত মানে অলপমান প্ৰবলেম হৈ আছে বহুত দিনৰ পৰাই, আজি 2 মাহ মানৰ পৰা মোৰ অলপ প্ৰবলেম চলি আছে আৰু যদি কিবা অসুবিধা হয় বুজি পোৱাত বা শুনি ভাল লগা নাই তেতিয়া হলে প্লিজ মাফ কৰিব আৰু চাব ভিডিওটো কেনেকৈ বনালো বা কাপোৰৰ ডিজাইনটো কেনেকুৱা লাগিছে আৰু কমেন্ট কৰিব আৰু এয়া চাওক কাপোৰজোৰৰ ফাইনেল লুকটো আৰু এনেকে বুটাবিলাক মানে এটাৰ ওপৰত এটা বেলেগ বেলেগ কালাৰৰ দিলে অলপমান সিলাই কৰাত অসুবিধা হয়, আঠাটো নলগালে আঠা লগালেতো কথাই নাই মানে আঠাটো লগাই দিলে একদম বেছি সময় নালাগে কিন্তু মই সিলাই কৰাৰ কাৰণে মোক বহুত সময় লাগিছে এই কাপোৰজোৰত আৰু এয়া চাওক আৰু কেনেকুৱা লাগিছে প্লিজ কমেন্ট কৰিব আৰু ভাল লাগিলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছো, ধন্যবাদ।